মাৰুত নিবাসীসকলে কি আশা কৰিছিল আৰু কি পাইছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা
আৰু নকৰা দেৰি, আৰু নকৰা দেৰি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৩ৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৮ৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। মিখা ভাৱবাদীয়ে কৈছে যে জিহুৱা নিজ ঠাইৰ পৰা নামি আহি পৃথিৱীৰ ওখ ঠাইবোৰত ভৰি দিবহি। সেই সময়ত ওখ ঠাইবোৰ আছিল নানা ধৰণৰ সেৱা উপাসনাৰ স্থান। সেই সময়ত নগৰবোৰো উচ্চ ঠাইত অৱস্থিত আছিল। সেয়ে ঈশ্বৰে তেওঁলোকৰ ওপৰত সুদবিচাৰৰ বাবে নামি আহিছে বুলি জনোৱা হৈছে। সেই সময়ৰ সেৱা উপাসনাৰ আচাৰ ব্যৱহাৰৰ মূলতে আছিল যৌনতা। উদাহৰণস্বৰূপে কৰিন্থত আজি তেওঁলোকে জানে যে এক্ৰপলিছৰ ওপৰত আফ্ৰডাইটৰ উপাসনাত হাজাৰগৰাকী ভেষ্টেল কুমাৰী আছিল, যিসকল যৌনতাৰ সৈতে জড়িত আছিল। যৌনতা তেওঁলোকৰ সেৱা উপাসনাৰ এটা অংশ আছিল। ফৈনিচিয়াসকলৰ মাজত এই কথা সত্য আছিল, ফিলিষ্টিয়াসকলৰ মাজত সেই কথা সত্য আছিল, আৰু ইছৰাইলেও তেওঁলোকৰ সেই ব্যৱস্থাবোৰ গ্ৰহণ কৰিছিল। মিখাই উল্লেখ কৰা পত্ৰবোৰৰ কিছুমান ৰোমান যুগত পুনৰ ব্যৱহাৰ হোৱা যেন লাগে। হেৰোদে সেই নগৰখন পুনৰ নিৰ্মাণ কৰিছিল। ঠাইখন তেওঁৰ ভাল লাগিছিল, বাস কৰিবলৈ ই এক আনন্দদায়ক ঠাই আছিল। কিন্তু ইও ধ্বংস হৈ গৈছে আৰু আজি ধ্বংসস্তূপ হৈ পৰিছে। মিখাই আন কিছুমান পাপৰ কথাও উল্লেখ কৰিবলৈ ওলাইছে। ১ নম্বৰ অধ্যায়টোৰ বাকী অংশটো হৈছে মিখাৰ বিলাপৰ নিচিনা। ইছৰাইলৰ পাপ আৰু ইয়াৰ পৰিণতিৰ কথাখিনিয়ে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। মিখা কোনো দৰমহা পোৱা প্ৰচাৰক নাছিল, তেওঁ আছিল ঈশ্বৰৰ দ্বাৰা আমন্ত্ৰিত এজন ভাৱবাদী। জিৰিমিয়া আৰু হোছেয়া ভাৱবাদীৰ সৈতে তেওঁৰ বহুত মিল আছে, কাৰণ তেওঁৰ হৃদয় আছিল কোমল। পুৰণি নিয়মৰ সকলো ভাৱবাদীক এলিয়া আৰু জিহিজকেলৰ দৰে দৃঢ় মনৰ বুলি ভাবিলে ভুল কৰা হ'ব। যেতিয়া ঈশ্বৰে জিহিজকেলক নিযুক্তি দিছিল, তেতিয়া তেওঁক সকীয়াই দিছিল যে তেওঁক অহংকাৰী আৰু কঠিন হৃদয়ৰ লোকসকলৰ ওচৰলৈ পঠিয়াইছে। কিন্তু ঈশ্বৰে তেওঁক মানুহবোৰতকৈ অধিক কঠিন কৰিম বুলি জনাইছিল। সেইবাবেই তেওঁক মানুহবোৰে কথা ক'ব পাৰিছিল। কিন্তু ঈশ্বৰৰ বহুতো ভাৱবাদী অতি কোমল আছিল, আৰু মিখাও তেওঁলোকৰ মাজৰ এজন আছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। মিখা ভাৱবাদীৰ পুস্তকৰ ১ম অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা অধ্যায়টোৰ বাকীকেইটা পদত আমি পাওঁ মিখা ভাৱবাদীৰ বিলাপৰ কথা। ইছৰাইল জাতিৰ পাপ আৰু সেই পাপৰ প্ৰতিফলৰ কথা ভাবি মিখা ভাৱবাদীৰ অতিশয় দুখ লাগিছিল। তেওঁ কোনো দৰমহা খোৱা শিক্ষক প্ৰচাৰক নাছিল। তেওঁ আছিল ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে আমন্ত্ৰিত এজন ভাৱবাদী। তেওঁ জিৰিমিয়া আৰু হোছেয়াৰ নিচিনাই অতি কোমল অন্তৰৰ মানুহ আছিল। আমি সাধাৰণতে পুৰণি নিয়মৰ দিনৰ সকলো ভাৱবাদীকেই এলিয়া আৰু জিহিজকেলৰ নিচিনা চকুলো নুটুকা লোক বুলিয়েই ভাবোঁ। খুব দৃঢ় মনৰ মানুহ যেনেই ভাবোঁ। আপোনাৰ হয়তো মনত আছে যে যেতিয়া ঈশ্বৰে জিহিজকেলক কামত নিযুক্ত কৰিছিল, তেতিয়া তেওঁক সাৱধান কৰি দিছিল যে তেওঁক অবাধ্য আৰু কঠিন মনৰ মানুহৰ মাজলৈ পঠিয়াইছে। কিন্তু তেওঁ কৈছিল, মই তোমাৰ মন তেওঁবিলাকতকৈ কঠিন কৰি দিম। তেনেকুৱা দৃঢ় অন্তৰৰ ভাৱবাদীৰ প্ৰয়োজন আছিল, আৰু তেওঁলোকে স্পষ্টভাৱে মুখ খুলি কথা ক'ব পাৰিছিল। কিন্তু ঈশ্বৰৰ বহুতো ভাৱবাদী কোমল অন্তৰৰ লোকো আছিল, আৰু মিখাও তেনেকুৱা আছিল। তেওঁৰ কথালৈ মন কৰকচোন। এতিয়া আমি পাঠ কৰি দিম মিখা ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদ।
এই কাৰণে মই বিলাপ আৰু হাহাকাৰ কৰিম, বিবস্ত্ৰ আৰু উলংগ হৈ চলিম, শিয়ালৰ নিচিনাকৈ শব্দ কৰি বিলাপ কৰিম আৰু উট চৰাইৰ নিচিনাকৈ শোকত ধ্বনি কৰিম, বিবস্ত্ৰ হৈ উলংগ হৈ চলিম। কোনো মানুহে যদি গাৰ কাপোৰ সুলুকাই পেলায়, তেতিয়াহ'লে সেই মানুহজন অতিপাত বেজাৰত থকা নাইবা গভীৰ সংকটত থকাটোকেই নুবুজায়নে বাৰু? শিয়ালৰ নিচিনাকৈ শব্দ কৰি বিলাপ কৰিম আৰু উট চৰাইৰ নিচিনাকৈ শোকত ধ্বনি কৰিম। ৰাতি শিয়াল, ৰাং কুকুৰ, হাইনা আদিয়ে বিলাপ কৰা শব্দ আপুনি শুনিছেনে বাৰু? অতি ভয় লগা আৰু দুখ লগা ধৰণৰ শব্দ হয়। ইয়োবেও আচলতে তেনেধৰণৰ বৰ্ণনাই ব্যৱহাৰ কৰিছে। আমি চাওঁ ইয়োব 30 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদ। মই শিয়ালবোৰৰ ভাই আৰু উটপক্ষীৰ বন্ধু হলো। উটপক্ষীয়েও বিলাপ কৰে। এবাৰ এজন মানুহে চিৰিয়াখানা চাবলৈ গৈছিল। হঠাতে এটা অতি দুখ লগা ধৰণৰ বিলাপৰ শব্দ যেন শুনি তেওঁ চাৰিওফালে চালে। কোনো জন্তু ক'ৰবাত কিবা ফান্দত পৰি কেঁকাই থকা বুলি তেওঁ ভাবিছিল। অলপ দূৰ আগবাঢ়ি গৈ তেওঁ মানুহ এজনক সুধিলে, সেইটো বাৰু কিহৰ শব্দ আপুনি জানেনে? মানুহজনে তেওঁক উত্তৰ দিলে, সেইটো উট চৰাই। উত্তৰটো শুনি মানুহজনে আন মানুহজনক আচলতে ধেমালি কৰা বুলি ভাবিলে। তেওঁ সেই মানুহজনক ধন্যবাদো নজনালে আৰু কিছুদূৰ আগবাঢ়ি গ'ল, কাৰণ মানুহজনে সঁচাকৈ ধেমালি কৰা বুলি তেওঁ ভাবিছিল। কিন্তু অলপ আগবাঢ়ি গৈ বাটৰ মূৰতে উট চৰাইবোৰ তেওঁ দেখা পালে। উট চৰাইবোৰ তাতে থিয় হৈ আছিল, ইফালে সিফালে চাই। সেই চৰাইকেইটাই দুখ কৰাৰ কোনো কাৰণ তেওঁ দেখা পোৱা নাছিল, কিন্তু সিহঁতে অতি দুখ লগা ধৰণৰ শব্দ কৰিছিল। মিখা ভাৱবাদীয়েও কৈছে যে তেওঁ উট চৰাইৰ নিচিনাকৈ বিলাপ কৰিব। উট চৰাইবোৰে যেনেকৈ বিলাপ কৰে তেওঁক তেনেকৈ বিলাপ কৰিব। আন কথাত ক'বলৈ গ'লে আমি বুজি পাইছোঁ যে মিখা ভাৱবাদীয়ে মানুহবোৰক যি বাৰ্তা দি আছিল, সেই বাৰ্তাই তেওঁৰ নিজৰো অন্তৰ স্পৰ্শ কৰিছিল। ঠিক যেনেকৈ জিৰিমিয়া ভাৱবাদীয়ে দিয়া বাৰ্তাই জিৰিমিয়া ভাৱবাদীকো প্ৰভাৱান্বিত কৰিছিল। কঠিন আৰু অন্তৰত লগা বাৰ্তা ঘোষণা কৰিবলৈ ঈশ্বৰে কেনেকুৱা মানুহ বিচাৰে তাৰ এইটো আন এক উদাহৰণ। বাৰ্তাটো যদি কঠোৰ হয়, তেতিয়াহ'লে বাৰ্তাবাহকজন হ'ব লাগিব কোমল অন্তৰৰ। কিয়? কাৰণ ঈশ্বৰে কোনো এটা জাতিক দণ্ড দিয়াৰ আগতে তেওঁৰ কেনেকুৱা অনুভৱ হৈছে সেইটো মানুহবিলাকে জনাটো বিচাৰে। দণ্ড দিবলৈ যে আচলতে তেওঁ ভাল পোৱা নাই, তেওঁ যে অন্তৰত দুখ পাইছে, সেইটো মানুহবোৰে জনাটো তেওঁ বিচাৰে। সেইবাবেই তেওঁ বিলাপ কৰা ভাৱবাদী জিৰিমিয়াক পঠিয়াইছিল আৰু তাৰ পাছত পঠিয়াইছিল উচুপা ভাৱবাদী মিখাক। যেতিয়া মানুহবিলাকে তেওঁৰ বাৰ্তা শুনে আৰু তাৰ পাছত তেওঁৰ দুখৰ বিলাপ শুনে, তেতিয়া মানুহবিলাকে বুজি পায় বা বুজি পোৱা উচিত তেওঁলোকৰ পাপৰ প্ৰতি ঈশ্বৰৰ মনোভাৱ কেনে। ঈশ্বৰ প্ৰতিশোধ পৰায়ণ নহয়। যদিও তেওঁ মানুহক দণ্ড দি ভাল নাপায়, তথাপি তেওঁ পাপৰ সুধ বিচাৰ কৰিবই লাগিব। প্ৰিয় শ্ৰোতা, এই কথাটো আপুনি নিশ্চয় মনত ৰখা উচিত আৰু আপুনি বুজি পাব যে ঈশ্বৰে তেওঁৰ সৃষ্টিৰ কোনো প্ৰাণীৰ ওপৰতেই অন্যায় হোৱাটো সহ্য নকৰে আৰু অন্যায় কৰোতাক শাস্তি নিদিয়াকৈ এৰি দিবও তেওঁ নোৱাৰে। যেতিয়া মন্দ কাৰ্য কৰা হয় আৰু পাপ হয়, ঈশ্বৰে সুদবিচাৰ কৰিবই। অৱশ্যে সেইটো কৰোঁতে তেওঁ অলপ সময় ল'ব পাৰে, কিন্তু যেতিয়া তেওঁ সেইটো কৰিবলৈ আগবাঢ়ে, তেতিয়া তেওঁক একোৱেই আৰু বাধা দি ৰাখিব নোৱাৰে। 9 নম্বৰ পদ। কিয়নো তাইৰ ঘা চিকিৎসা কৰিব নোৱাৰা, কাৰণ সেয়ে যিহুদালৈকে আহিল, সেয়ে মোৰ প্ৰজাবিলাকৰ ৰাজদুৱাৰ জেৰুজালেম পালেহি। তাইৰ ঘা চিকিৎসা কৰিব নোৱাৰা। ইছৰাইল জাতিটোৱে এডাল অদৃশ্য সীমাৰেখা অতিক্ৰম কৰি গৈছিল আৰু তাৰ পৰা উভতি অহাৰ কোনো সম্ভাৱনা নাই। সেই সীমাৰেখা ক'ত আছে আমি নাজানো,
কিন্তু আছে বুলি আমি জানো। আৰু যেতিয়া কোনো এজন ব্যক্তি নাইবা কোনো এটা জাতিয়ে সেই সীমাৰেখা অতিক্ৰম কৰে, তেতিয়া পুনৰ উদ্ধাৰৰ কোনো আশা নোহোৱা হয়। তাৰ মানে ঈশ্বৰ কৰুণাময় বা অনুগ্ৰহশীল নহয় বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু সেই ব্যক্তি নাইবা সেই জাতি পাপ কৰাৰ প্ৰতি ইমান আগ্ৰহী আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি ইমান অমনোযোগী যে সোধ বিচাৰ দ্বন্দ্বৰ বাহিৰে আন একো আৰু বাকী নাথাকে। সেই ঘাঁ বা সেই আঘাত বা সেই ৰোগ সুস্থ কৰিব নোৱাৰা বিধৰ। তেওঁলোকে ঈশ্বৰৰ কথা আৰু নুশুনে। ইছৰাইলৰ লোকসকলৰ অৱস্থা এনেকুৱাই হৈছিল বুলি মিখা ভাৱবাদীয়ে জনাই দিছে। প্ৰিয় শ্ৰোতা, এই কথাটোৱে আমাক আমনি দিয়ে। কাৰণ কেতিয়াবা আমাৰ এনেকুৱা ভাৱ হয় যে আমাৰ নিজৰ জাতিটোৱে বাৰু সেই সীমাৰেখাটো অতিক্ৰম কৰি গৈছে নেকি। আমাৰ এনেকুৱা লাগে মানুহবিলাকে যেন ঈশ্বৰৰ মাত নুশুনে আৰু শুনিবলৈ নিবিচাৰে। অৱশ্যে আজি ঈশ্বৰৰ বাক্যৰ প্ৰতি মানুহৰ আগ্ৰহ আমি নেদেখা নহয়, কিন্তু সেই আগ্ৰহ বা কিমান গভীৰ। ঈশ্বৰৰ বাক্য শুনা আৰু ঈশ্বৰৰ প্ৰতি বাধ্যতা দুটা পৃথক বস্তু। বহুতো মানুহ আছে যিসকলে পাপ কৰি থাকে নাইবা পাপতে জীৱন কটাইছিল, কিন্তু তাৰ বাবে কেতিয়াও মন পালটন কৰা নাই। তথাপি তেনেকুৱা মানুহেও ঈশ্বৰৰ বাক্যক প্ৰেম কৰাৰ কথা কয়। ভাবিলে অলপ আচৰিত যেন লাগে। কিন্তু পাপতেই চলি আছে অথচ ঈশ্বৰৰ বাক্যক ভাল পাওঁ বুলি কয়। তেনেকুৱা লোকে বাৰু এই অদৃশ্য সীমাৰেখা অতিক্ৰম কৰি গৈছে নেকি, যে তেওঁলোকৰ বাবে সোধ বিচাৰৰ বাহিৰে আৰু একো বাকী নাই? তাইৰ ঘাঁ চিকিৎসা কৰিব নোৱাৰা, কাৰণ সেয়ে যিহুদালৈ আহিল, সেয়ে মোৰ প্ৰজাবিলাকৰ ৰাজদুৱাৰ জেৰুজালেম পালেহি। প্ৰিয় শ্ৰোতা, চেন্নাচেৰিবৰ নেতৃত্বত অছুৰীয়া সৈন্যবাহিনী উত্তৰৰ পৰা আহি উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্য একেবাৰে ধ্বংস কৰি পেলাইছিল। তেওঁবিলাক দক্ষিণলৈ আহি আহি একেবাৰে জেৰুজালেম নগৰৰ দেৱাল পাইছিলহি। আৰু তেওঁবিলাকে নগৰখন দখল কৰিব বুলি হিজকিয়া ৰজাই বৰ ভয় খাইছিল। কিন্তু ঈশ্বৰে ৰিচয়া ভাৱবাদীৰ যোগেদি ৰজাক এই কথা কোৱালে যে সেই অছুৰীয়াবিলাকে জেৰুজালেম নগৰখন আক্ৰমণ নকৰে। আচলতে সেই যে অছুৰীয়া সৈন্যবিলাকে উত্তৰ ইছৰাইল ৰাজ্যখন অধিকাৰ কৰি একেবাৰে জেৰুজালেমলৈকে আহি পাইছেহি, সেই ঘটনাটো তেওঁলোকৰ বাবে অৰ্থাৎ যিহুদা দেশৰ লোকবিলাকৰ বাবে, জেৰুজালেমবাসী লোকবিলাকৰ বাবে এটা সাৱধানবাণীহে। যিহুদাৰ লোকসকলে সেই সাৱধানবাণীলৈ কিছুদিনৰ বাবে অৰ্থাৎ সাময়িকভাৱে কাণ দিলে। কিন্তু তেওঁবিলাকে আকৌ পাহৰি গ'ল। তেওঁবিলাক আকৌ আগৰ নিচিনাকৈ প্ৰতিমা পূজা আৰু নিজ নিজ পাপ পথলৈ উভতি গ'ল। গতিকে ইছৰাইলৰ নিচিনাকৈ যিহুদাকো দণ্ডবিহাৰ প্ৰয়োজন আহি পৰিল। চমৰীয়া আৰু জেৰুজালেমৰ দ্বাৰা কুপ্ৰভাৱত পৰা 10টা বিভিন্ন নগৰীয়া কেন্দ্ৰৰ নাম এতিয়া আমাক দিয়া হ'ব। 10টা বিভিন্ন নগৰীয়া কেন্দ্ৰৰ কথা আমাক কোৱা হ'ব, যিকেইটাৰ ওপৰত কুপ্ৰভাৱ পৰিছে চমৰীয়া আৰু জেৰুজালেমৰ পাপৰ। ইয়াত যি 10খন ঠাইৰ কথা আমাক কোৱা হ'ব, এই গোটেইকেইখন ঠাই এতিয়া মানচিত্ৰত আমি বিচাৰি নাপাওঁ। কিন্তু তালিকাখন উত্তৰৰ চমৰীয়াৰ পৰা আৰম্ভ হৈ দক্ষিণৰ জেৰুজালেমলৈকে আগবাঢ়ি আহি জেৰুজালেমো অতিক্ৰম কৰি গৈছে। আৰু সেই নামকেইটাৰ অৰ্থ আমি যদি ভাবি চাওঁ, তেতিয়াহ'লে শব্দক লৈ কৰা ধেমালিৰ নিচিনা। বাৰু আমি এফালৰ পৰা চাই যাম। প্ৰথমতে পাঠ কৰি দিম 10 নম্বৰ পদ।
ইয়াত এনেদৰে পাওঁ, তোমালোকে গাত নগৰত এই কথা নকবা, অকুত নাকান্দিবা, বৈতলি অফ্ৰাত ধূলিত বাগৰা। ইয়াতে আমি কেইটামান নাম ইতিমধ্যে পালোঁ। গাত নগৰত এই কথা নকবা। গাত এটা নাম, এখন নগৰৰ নাম, আৰু এই গাত নামটোৰ অৰ্থ হৈছে উচুপা নগৰ। ঈশ্বৰে কি কৈছে? ঈশ্বৰে সেই উচুপা নগৰক কৈছে, হে উচুপা নগৰ, তুমি উচুপি নাকান্দিবা। প্ৰিয় শ্ৰোতা, এই গাত নগৰখন আচলতে পলেষ্টিয়া লোকবিলাকৰহে নগৰ আছিল। আৰু এই পলেষ্টিয়াসকল কোন আমি নিশ্চয় ভালদৰে জানো। এই পলেষ্টিয়া লোকবিলাক আছিল ইছৰাইলীয়া জাতিৰ চিৰবৈৰী, চিৰশত্ৰু। আৰু ঈশ্বৰে কৈছে, তেওঁলোকক জানিবলৈ নিদিবা যে তোমালোকৰ ওপৰলৈ সুধ বিচাৰ দণ্ড নামি আহিব ধৰিছে। যিহেতু সেই পলেষ্টিয়াবিলাক ইছৰাইলৰ শত্ৰু, চিৰদিনীয়া শত্ৰু, গতিকে ইছৰাইলৰ সেই দুৰৱস্থাত তেওঁলোকে আনন্দ কৰিব। সেইকাৰণে তেওঁলোকক জানিবলৈ নিদিবা। বৈতলি অফ্ৰাত ধূলিত বাগৰা। বৈতলি অফ্ৰা, আমি অলপ আচহুৱা শব্দ দুটামান পাইছোঁ। অফ্ৰা মানে হৈছে ধূলিৰ নগৰ। মূৰত ধূলি লোৱা মানে আচলতে অতিশয় দুখ বেজাৰ প্ৰদৰ্শন কৰাক বুজায়। এই ঠাইখন ক'ত জনা নাযায়, কিন্তু ইয়াত এনে এটা অৰ্থ প্ৰকাশ কৰা হৈছে যেন মানুহবিলাকে নিজৰ নিজৰ অঞ্চলতেই দুখ প্ৰকট কৰিব লাগিব। তাৰপিছত আমি 11 নম্বৰ পদত চাওঁচোন, ইয়াত আমি কি পাওঁ? হে চাফিৰ নিবাসিনী, বিবস্ত্ৰা আৰু লজ্জিত হৈ গমন কৰা। চানন নিবাসিনী, বাহিৰ হোৱা নাই। বৈত এছেলৰ বিলাপে তোমালোকক আশ্ৰয়ৰ পৰা বঞ্চিত কৰিছে। চাফিৰ, চাফিৰ মানে সৌন্দৰ্য নগৰ, অৰ্থাৎ চাফিৰ নগৰখনৰ অৰ্থ হৈছে সৌন্দৰ্য নগৰ। কিন্তু সেই ঠাইৰ বাসিন্দা বিলুপ্ত হ'ল। সেই চাফিৰ নগৰখনো নোহোৱা হ'ল। গতিকে সেই চাফিৰ নগৰখনৰ বিষয়ে এতিয়া আৰু একো জনা নাযায়। ইয়াত কি কোৱা হৈছে? যে সৌন্দৰ্য নগৰ অৰ্থাৎ চাফিৰ আৰু সৌন্দৰ্যপূৰ্ণ হৈ নাথাকিব, কাৰণ সেই চাফিৰ নগৰ বিবস্ত্ৰা আৰু লজ্জিত হৈ গমন কৰিব লাগিব। ভৱিষ্যতে তেওঁলোকৰ ওপৰলৈ নামি আহিব ধৰা সেই দুৰ্গতিৰ কথা ইয়াত মিশা ভাৱবাদীয়ে অতি স্পষ্টভাৱে, অতি খোলাখুলিকৈ জনাই দিছে। তাৰপিছত আমি পাওঁ, চানন নিবাসিনী বাহিৰ হোৱা নাই। ইয়াত আমি আন এখন নগৰৰ কথা পাইছোঁ, চানন। চানন মানে কি বাৰু? চানন মানে হৈছে শোভাযাত্ৰা কৰি আগবঢ়া নগৰ। কিন্তু সেই শোভাযাত্ৰা কৰি আগবঢ়া নগৰে যাত্ৰা নকৰিলে। আৰু এই চানন নামৰ নগৰখনো ক'ত আছিল সেই কথা আমি ক'ব নোৱাৰোঁ। সেই নগৰখনৰ স্থান আজি অজ্ঞাত। ইয়াৰ পিছত আমি 12 নম্বৰ পদটো চাব খুজিছোঁ। 12 নম্বৰ পদ পাঠ কৰি দিম। কিয়নো মংগল গ'ল দেখি মাৰুত নিবাসিনীয়ে মনত দুখ পাইছে, কাৰণ জেৰুচালেমৰ দুৱাৰলৈ জিহুৱাৰ পৰা অমংগল নামি আহিল। কিয়নো মংগল গ'ল দেখি মাৰুত নিবাসিনীয়ে মনত দুখ পাইছে। এতিয়া আমি ইয়াত আন এখন নগৰৰ উল্লেখ পাইছোঁ। নগৰখনৰ নাম হৈছে মাৰুত। আৰু মাৰুত নামটোৰ অৰ্থ হৈছে তিক্ততা। তিক্ততা। তেওঁলোকে মংগলৰ কাৰণে, সুখবৰৰ কাৰণে, ভাল খবৰৰ কাৰণে, ভাল দিনৰ কাৰণে বাট চাই আছিল। কিন্তু তেওঁলোকে কোনো মংগলৰ বাতৰি পোৱা নাছিল, কোনো সুখবৰ পোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে পাইছিল বেয়া খবৰ। কাৰণ জেৰুচালেমৰ দুৱাৰলৈ
জিহুৱাৰ পৰা অমংগল নামি আহিল। সেই অমংগল কি আছিল? অচুৰীয়াবিলাকে একেবাৰে জেৰুজালেমৰ দুৱাৰমুখলৈকে অগ্ৰসৰ হৈছিল। অচুৰীয়া সৈন্যবিলাকে উত্তৰ ইছৰাইল ৰাজ্য এফালৰ পৰা ধ্বংস কৰি আহি আহি জেৰুজালেমৰ দুৱাৰমুখত উপস্থিত হৈছিলহি। সেয়া নিশ্চয় তেওঁলোকৰ বাবে ভাল খবৰ নাছিল। সেয়া আছিল তেওঁলোকৰ বাবে দুখ সংবাদ, অন্তৰ কঁপাই দিয়া সংবাদ। কাৰণ জেৰুজালেমৰ দুৱাৰলৈ জিহুৱাৰ পৰা অমংগল নামি আহিল। অচুৰীয়া সৈন্যবিলাক জেৰুজালেমৰ দুৱাৰমুখ পাইছিলহি, কিন্তু সেয়া জিহুৱাৰ পৰা, ঈশ্বৰৰ পৰা অহা অমংগল বুলি ইয়াত কোৱা হৈছে। অৰ্থাৎ ঈশ্বৰ জিহুৱাই তেওঁলোকলৈ শাস্তিস্বৰূপে সেই অমংগল নমাই আনিছিল। ঈশ্বৰৰ অনুমতি অবিহনে আমালৈ একো অমংগল আহিব নোৱাৰে। ইয়াত সেই কথাও আমি বুজি নাপাওঁনে বাৰু? সেই মাৰুত নিবাসীসকলে মনত দুখ পাইছে, কাৰণ তেওঁলোকলৈ দুখৰ খবৰ আহিছে, দুখ সংবাদ আহিছে। কিন্তু প্ৰিয় শ্ৰোতা, আজি সকলোৰে বাবে শুভ সংবাদ আছে, ভাল খবৰ আছে, শুভ বাতৰি আছে। সেই শুভ বাতৰি কি? প্ৰভু যীশুৰ যোগেদি সকলো মানুহে নিজ নিজ পাপৰ ক্ষমা লাভ কৰি যে পৰিত্ৰাণ লাভ কৰিব পাৰে, সেই শুভ বাতৰি। সেই শুভ বাতৰি আপুনি বাৰু শুনিছেনে? যদি শুনিছে, আপুনি বাৰু আনক শুনাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখা ভাৱবাদীয়ে লিখিছিল যে মাৰুত নিবাসীসকলে মংগলৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰিছিল যদিও জিহুৱাৰ পৰা জেৰুজালেমৰ দুৱাৰলৈ অমংগলহে নামি আহিছিল। তেওঁলোকে আশা কৰা ধৰণে হোৱা নাছিল। মাৰুতৰ বাসিন্দাসকলে অতি সতৰ্কতাৰে আৰু উদ্বিগ্নতাৰে ভাল কিবা এটা পোৱাৰ বাবে অপেক্ষা কৰি আছিল। মাৰুত নামটোৰ অৰ্থ হৈছে তিতা। তেওঁলোকে কিবা এটা ভাল খবৰ, কিবা শুভবাৰ্তাৰ বাবে অপেক্ষা কৰিছিল, কিন্তু সেয়া আছিল তেওঁলোকৰ বাবে তাৰ সম্পূৰ্ণ বিপৰীত। তেওঁলোকৰ বাবে আছিল তিক্ত খবৰ, অৰ্থাৎ তিতা খবৰ। কাৰণ জিহুৱাৰ পৰা জেৰুজালেমৰ দুৱাৰমুখলৈ অমংগলহে নামি আহিল, বিপদহে নামি আহিল। কাৰণ তেওঁলোকৰ শত্ৰু অচুৰীয়াবিলাকে জেৰুজালেমৰ দেৱালৰ ওচৰলৈকে আগুৱাই আহি আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি সময়তে সকলোৱে অধ্যয়ন কৰিলোঁ, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চমৰীয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জিহিস্কেল ভাৱবাদীৰ মন কোনে কঠিন কৰিছিল? অপশ্যন এ, জিহিস্কেল, অপশ্যন বি, ঈশ্বৰ, অপশ্যন চি, শয়তান, অপশ্যন ডি, স্বৰ্গদূত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।